নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক দুখন CUET PG অনলাইন এপ্লিকেশ্যন কেনেকৈ কৰিব। অনলাইন এপ্লাই কৰিবৰ কাৰণে গুগলত চাৰ্চ কৰিব CUET PG 2025 বা CUET PG বুলি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত দেখিব কমন ইউনিভাৰ্চিটি এণ্ট্ৰেন্স টেষ্ট CUET PG, তাতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে দেখিব এনেকৈ দেখাৰ পিছত দেখিছে CUET PG 2025 ৰেজিষ্ট্ৰেশ্যন উইণ্ড' ইজ লাইভ। আপোনালোকে দেখিছে এনাউন্সমেণ্ট, লেটেষ্ট এনাউন্সমেণ্ট, তাতে ৱেলকাম টু CUET PG, তাতে আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এনেকৈ আহিব আপোনালোকৰ সন্মুখত। যদি আপোনালোকে লগইন আগতে খুলি ৰাখিছে তেতিয়াহ'লে এপ্লিকেশ্যন নাম্বাৰ দি পাছৱৰ্ড দি আপোনালোকে লগইন কৰিব পাৰে। যদি না খোলা নিউ কেণ্ডিডেট ৰেজিষ্টাৰ সেই বটনত ক্লিক কৰিব। এখন ডাউনলোড ইনফৰমেশ্যন বুলেটিন অৰ্থাৎ বুলেটিনখন যে মই দেখুৱাইছিলোঁ আপোনালোকে এইখন ডাউনলোড কৰিব পাৰিব। পে'মেণ্ট কিমান লাগিব সকলো উল্লেখ কৰা আছে। এইখিনি আপোনালোকে দি পেলাই আই হেভ ৰিড ক্লিক হেয়াৰটো প্ৰচিড কৰিব। ক্লিক হেয়াৰটো প্ৰচিড কৰাৰ পিছত আধাৰ নাম্বাৰ থাকিলে অকল আই হেভ আধাৰ দি পেলাই তলত যি আধাৰ নম্বৰ দিবলৈ গৈছে আধাৰ নম্বৰ দি OTP কৰি যিটো মোবাইল নম্বৰ আপোনাৰ আধাৰ সৈতে লিংক হৈছে তাত আপোনাৰ OTP গুচি যাব। তাৰপিছত OTP দিয়াৰ পিছত আপুনি OTPটো ছাবমিট কৰিব। তাৰপিছত আপোনাৰ প্ৰফাইলখন খোল খাব। যদি আধাৰ নম্বৰ নাই, আধাৰ নম্বৰ নাথাকিলে আপুনি কি কৰিব, ইয়াত আই হেভ পেন কাৰ্ডতে ক্লিক কৰিব। পেন কাৰ্ডৰ নম্বৰ দি আপুনি খুলিব পাৰে। তেনেকৈ যি আছে আপোনালোকে ইয়াত চাই লৈ আপুনি খুলিব পাৰে। যিটো ইচ্ছা তেনেকৈ দি পেলাই আপোনালোকে খুলি ল'ব পাৰে। খোলাৰ পিছত আপোনাৰ সেইখিনি যি পাৰ্চনেল ইনফৰমেশ্যন আছে সেইখিনি আহিব। সেইখিনিৰ কাৰণে আপুনি প্ৰথমে এই পেজটো খুলি ল'ব লাগিব। গতিকে আপুনি সেইখিনি খুলি ল'ব। তাৰপিছত মই খোলাৰ আগতে আপোনালোকক এটা বস্তু দেখুৱাব বিচাৰিছোঁ। সেইটো হৈছে আপোনালোকৰ চিলেবাছ আপুনি ক'ত পাব। ইয়াত দেখিছে আপোনালোকৰ চিলেবাছখন আপুনি ইয়াৰ পৰা ডাউনলোড কৰিব লাগিব। চিলেবাছ অপশ্যনটো দেখিছে, তাতে চিলেবাছ চাব পাৰে। টেষ্ট পেপাৰো আপুনি ইয়াতে পাব। ফ্ৰী টেষ্ট পেপাৰ আপোনালোকে টেষ্ট দিব পাৰে। ইয়াতে চিলেবাছ পাব, টেষ্ট পেপাৰ পাব, ইউনিভাৰ্চিটি কি ইউনিভাৰ্চিটি আছে, ইয়াত কোন ইউনিভাৰ্চিটিয়ে পাৰ্টিচিপেট কৰিছে সকলো ইয়াতে পাব। ইনফৰমেশ্যন বুলেটিন ডাউনলোড কৰিব পাৰিব। সকলো ইয়াতে আছে, আপোনালোকে এইখিনি ডাউনলোড কৰি চাব পাৰিব। OTP ছাবমিট কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকৈ আহিব। কেণ্ডিডেট নেম এজ পাৰ ক্লাছ 10 মতে দিব লাগিব আপোনাৰ নামটো। ফাদাৰ্ছ নেমটো আপুনি দিব। তাৰপৰা মাদাৰ্ছ নেমটো আপুনি উল্লেখ কৰিব লাগিব। যিবিলাক ষ্টাৰ মাৰ্ক দি আছে আপুনি সেইবোৰ দিবই লাগিব। ডেট অফ বাৰ্থটো আপুনি চুজ কৰিব লাগিব। ইয়াৰ পৰা নিজৰ ডেট অফ বাৰ্থটো আপুনি চুজ কৰিব। আপোনাৰ নিজৰ ডেট অফ বাৰ্থটো, ডেট, আপোনালোকৰ যি মন্থ হৈ পেলাই আপুনি ইয়াৰ পৰাই নিয়ে চুজ কৰিব নিজৰ ডেট অফ বাৰ্থটো। জেণ্ডাৰটো চিলেক্ট কৰিব, মেল ফিমেল যি হয় আপুনি উল্লেখ কৰিব। নেশ্যনেলিটি আপুনি ইণ্ডিয়া দিব, যদি ইণ্ডিয়াৰ পৰা হয়। আইডেণ্টিটি টাইপ আপুনি আইডেণ্টিটি টাইপ কি হিচাপে দিব বিচাৰিছে। ইলেকশ্যন কাৰ্ড, ক্লাছ 12 এডমিট কাৰ্ড ইছ্যু বাই দ্য বোৰ্ড, বেংক পাছবুক উইথ ফটোগ্ৰাফ, এনি আদাৰ ভেলিড গভ আইডেণ্টিটি উইথ ফটোগ্ৰাফ বা ৰেচন কাৰ্ড আপুনি যি দিব বিচাৰে দিব পাৰে। আৰু মই ইলেকশ্যন কাৰ্ড ইপিক নম্বৰটো এনেকৈ দিব বিচাৰিছোঁ, তাৰে দিওঁ। তাৰপৰা তাৰ আইডেণ্টিফিকেশ্যন নাম্বাৰত আপোনালোকৰ যিটো ভোটাৰ ID কাৰ্ডত থাকে নাম্বাৰটো, সেই নাম্বাৰটো দি দিব। CKF বা চবৰে বেলেগ বেলেগকৈ থাকে, সেইটো আপুনি ইয়াত উল্লেখ কৰিব। তাৰপৰা প্ৰেজেণ্ট এড্ৰেছ, প্ৰিমিছ নম্বৰ বা নেম, প্ৰিমিছ নম্বৰ যে ঘৰৰ নম্বৰ বা নাম, সেইটো দি দিব। ঘৰৰ নম্বৰটো লোকেলিটি নিজৰ গাঁওখন বা দি দিব। চাব লোকেলিটিটো দিব। কাণ্ট্ৰিটো আপুনি ইয়াৰ পৰা চিলেক্ট কৰিব ইণ্ডিয়া বুলি আপুনি লিখি দিলেও হ'ব। টাইপিং লিখি দিলে হৈ যাব। ষ্টেট আপুনি ইয়াৰ পৰা চিলেক্ট কৰিব আছাম বুলি। তাৰপৰা নিজৰ ডিষ্ট্ৰিক্টটো আপুনি ইয়াৰ পৰা নিজে চিলেক্ট কৰিব। পিনক'ডটো দিব, ইমেইল এড্ৰেছটো দিব আপোনাৰ নিজৰ, কনফাৰ্ম ইমেইল কৰিব, মোবাইল নম্বৰটো দিব। তাৰপৰা কনফাৰ্ম মোবাইল নম্বৰ কৰিব। তাৰপৰা যদি পাৰ্মানেণ্ট এড্ৰেছ আৰু প্ৰেজেণ্ট এড্ৰেছ ছেম হয় তেতিয়া আপুনি ইয়াত ক্লিক কৰিব লাগিব। যদি ছেম নহয় তেতিয়া আপুনি কি কৰিব লাগিব, তলৰখিনি ভৰাব লাগিব। ছেম এজ পাৰ্মানেণ্ট এড্ৰেছ কৰি ৰাইট চিন দিলে আপোনালোকৰ তলৰখিনি গোটেইখিনি আপোনালোকৰ ফিল আপ হৈ যাব। চুজ পাছৱৰ্ড, এটা পাছৱৰ্ড আপুনি দিব। পাছৱৰ্ডটো ইয়াত কৈছে মাষ্ট কণ্টেইন 8 to 13 কেৰেক্টাৰ। তাৰমানে আপুনি ধৰি লওক আপোনাৰ নামটো আছে, নামটো দি পেলাই নামটো প্ৰথম আখৰটো কেপিটেল দিব, তাৰ পিছৰখিনি স্মলত দিব, মাজতে হেছটেগ ষ্টাৰ যি ভৰাব, লাষ্টত সংখ্যা 3টামান দি দিব। তেনেকৈ আপুনি দিব। চিকিউৰিটি কুৱেশ্যন আপোনাক সুধিব। চিকিউৰিটি কুৱেশ্যনত আপুনি হোৱাট ইজ ইয়ৰ বাৰ্থ চিটি যি দিয়ে আপোনাৰ নিজৰটো দি দিব। মনত ৰখা এটা কুৱেশ্যন আপুনি উল্লেখ কৰিব। তাৰপৰা চিকিউৰিটি পিনটো দি পেলাই আপুনি ফাইনেল ছাবমিট কৰি দিব। ছাবমিট কৰাৰ পিছত আপোনাৰ এটা এপ্লিকেশ্যন নম্বৰ পাব। সেই এপ্লিকেশ্যন নম্বৰ দি পেলাই আপোনালোকে ৰেজিষ্ট্ৰেশ্যন লগ ইন কৰিবগৈ লাগিব আপোনাৰ লগ ইন পেজত গৈ। গতিকে আপুনি এইখিনি ভালদৰে এবাৰ ফিল আপ কৰি ল'ব। লগ ইন কৰাৰ পিছত এনেকৈ আহিব আপোনালোকৰ। লগ ইন কৰাৰ পিছত ক'ব কমপ্লিট এপ্লিকেশ্যন ফৰ্ম। যিটো কমপ্লিট এপ্লিকেশ্যন ফৰ্ম দেখিছে তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ আগৰ প্ৰেজেণ্ট ডিটেইলছখিনি আহিবই, সেইখিনি আপোনালোকে একো দিব নালাগে। আপোনালোকে ফোন নম্বৰ চব আপোনালোকৰ দেখুৱাবই, সেইখিনি আপোনালোকে তেনেকৈ ৰাখি দিব। তাৰপিছত আহিলে আপোনালোকৰ নেক্সট পেজটোত আপোনালোকৰ ইয়াত থাকিবই, খালি কেটেগৰীটো কনফাৰ্ম কৰিব আপুনি জেনেৰেল, EWS, OBC, NCL, SC, ST,
কোনটো লয় সেইটো আপোনালোকে ইয়াত সার্চ কৰিব জেনারেল হলে জেনারেল দিব ইডব্লিউএস ইডব্লিউএস দিব কিন্তু আপোনালোকে সার্টিফিকেট দিবলগীয়া হ'ব পাৰে সেইকাৰণে দিওঁতে ভালদৰে চাই ল'ব মই জেনারেল সিলেক্ট কৰিছো আপোনালোকে কনফার্ম ক্যাটাগরিটো ইয়াত মিলাব লাগিব আপোনালোকৰ এনেকৈ দিব লাগিব তাৰপিছত এই গ'ল আইডেন্টিফিকেশন নাম্বাৰ তাৰপিছত এইবোৰ আপোনালোকৰ থাকিব আৰ ইউ পিডব্লিউডি ক্যান্ডিডেট হেভিং ভ্যালিড ইন লিভিং এই যদি হয় আপোনালোকে ইয়াত ইয়েস ক'ব নহলে নো ক'ব এনুৱেলি ইনকাম এটা পেৰেণ্ট গাৰ্জেন ঘৰৰ ইনকাম কিমান যদি 1 লাখৰ ভিতৰতে আপ টু 1 লাখ দিব 1 লাখৰ পৰা 2 লাখৰ ভিতৰত হলে 2 লাখ দিব এনেকৈ আপোনালোকে সিলেক্ট কৰিব তাৰপৰা আৰ ইউ ডায়াবেটিক যদি হয় ইয়েস ক'ব নহলে নো ক'ব স্ট্যাটাস অফ এমপ্লয়মেন্ট আপুনি এমপ্লয় নেকি আনএমপ্লয়ড দিব পঢ়ি থাকিলে আনএমপ্লয়ড দিলে হৈ যাব তাৰপিছত আহিলে নেক্সট পেজত সুধিছে ডু ইউ বিলং টু বিলো পভাৰ্টি লাইন অৰ্থাৎ আপুনি বিলো পভাৰ্টি লাইনৰ পৰা বিলং কৰে নেকি সেইখিনি আপুনি চাব লাগিব তাৰ কাৰণে আপুনি সিলেক্ট কৰিব সিলেক্ট ইয়েস নে নো আপুনি এবাৰ দিব লাগিব ইয়েস হলে ইয়েস নো হলে নো আৰ ইউ কাশ্মীৰ মাইগ্ৰেণ্ট এটো নোৱে ৰাখিব আপোনালোকে হোৱাট অফ ডিফেন্স পাৰ্সোনেল এক্স সাৰ্ভিসমেন যদি ইয়েস হয় ইয়েস দিব নহলে নো দিব ক্লেম ফৰ এনসিসি কোটা আপুনি এনসিসি কোটা ল'ব বিচাৰে নেকি যদি বিচাৰে তেলে ইয়েস ক'ব নহলে আপুনি নো কৰিব ক্লেম ফৰ স্পৰ্টছ কোটা আপুনি স্পৰ্টছ কোটা ল'ব বিচাৰে নি যদি বিচাৰে ইয়েস ক'ব তাৰপিছত কৈছে আৰ ইউ ৱাৰ্ড এমপ্লয় অৰ্থাৎ আপোনালোকৰ ঘৰৰ কোনোবাই ইউনিভাৰ্সিটিত কাম কৰে নেকি বা কাম কৰি আছে নেকি যদি কাম কৰি আছে যদি ইয়েস ক'ব নাথাকিলে নো ক'ব তাৰপৰা আহিলে আপোনালোকে আৰ ইউ ৱাৰ্ড সেইটো ক'লোৱে তাৰপিছত আপোনালোকে যিটো কেপচা কোড দেখিছে সেইটো দি আপোনালোকে কি কৰিব আই এগ্ৰি বটন যদি দেখিছে সেই আই এগ্ৰি বটনটোত ক্লিক কৰি আপুনি সেভ এণ্ড নেক্সট বটনত ক্লিক কৰি দিব সেভ এণ্ড নেক্সট বটনত ক্লিক কৰাৰ পিছত এনেকৈ দেখুৱাব ইয়াত আহিব এক্সাম শিট সেন্টাৰ এণ্ড ডিটেইলছ এক্সাম শিট সেন্টাৰটো সিলেক্ট কৰাৰ আগতে এপ্লাই ফৰ সুধিছে কিহতো আপোনাৰ সিউটি বুলি ওলাব তাৰ টেষ্ট পেপাৰ তাৰপিছত ফাৰ্ষ্ট চইচ ফৰ এক্সাম সেন্টাৰ আপুনি ইয়াত 4টা এক্সাম সেন্টাৰ সিলেক্ট কৰিব লাগিব আপুনি যি ষ্টেটত দিয়ে ষ্টেটৰে আপুনি সিলেক্ট কৰিব লাগিব ধৰিলে আসাম দিছো আসামৰ প্ৰথম সেন্টাৰটো মই গুৱাহাটী দিছো তাৰপৰা সেকেন্ড ষ্টেট আসামে দিছো সেকেন্ড সেন্টাৰ দিছো ডিব্ৰুগড় তেনেকৈ থাৰ্ডটো আসামেই দিছো তাত সেন্টাৰ দিছো আপোনালোকৰ যোৰহাট তেনেকৈ আপুনি 4টা সেন্টাৰ সিলেক্ট কৰিব আপোনাৰ ওচৰৰ যাতে আপোনাৰ পৰীক্ষা দিবলৈ সুবিধা হয় সিবিটি মোডত যেটো এক্সাম হ'ব গতিকে আপুনি সুবিধাটো চাই ল'ব তাৰপৰা আপুনি সেম দিব নোৱাৰিব গতিকে সেইটো চাই ল'ব ফাদাৰ গাৰ্জেন এডুকেশ্যন কি সুধিছে ইয়াত আপোনাৰ যি দেউতা হেয়া এডুকেশ্যন কি সুধিছে আপুনি এবাৰ সিলেক্ট কৰিব আপোনালোকৰ মা দেউতা আপোনাৰ কি পঢ়িছিলে বা কি কৰিছিলে সেইটো আপুনি এবাৰ সিলেক্ট কৰি ল'ব ইয়াৰ পৰা তেনেকৈ আপুনি মাদাৰৰ গ্ৰেজুৱেশ্যন আপোনালোকৰ এডুকেশ্যন চুজ কৰিব লাগিব তাৰপিছত অকুপেশ্যন চুজ কৰিব লাগিব কি কৰে তেওঁ সেইটো আপুনি চুজ কৰিব লাগিব তেনেকৈ মাদাৰো আপোনালোকে এডুকেশ্যন দিব লাগিব লগতে আপোনালোকে অকুপেশ্যন দিব লাগিব এইখিনি আপোনালোকে দিব নিজৰ চাই ল'ব কি আছে সেইখিনি চাই ল'ব চাই পেলাই আপোনালোকে কি কৰিব ফিল আপ কৰিব তাৰপিছত আপোনালোকৰ আহি গ'ল টেষ্ট পেপাৰ সিলেকশ্যন আপোনালোকে ইয়াত কি কৰিব লাগিব টেষ্ট পেপাৰ সিলেকশ্যন কৰিব লাগিব কেপচা কোডটো দিয়াৰ পিছত কেপচা কোডটো দিব কিন্তু দিয়াৰ আগতে মই এটা থাকি গৈছে এইটো হৈছে টেষ্ট পেপাৰ সিলেকশ্যন আপোনালোকে ওপৰত দেখিব ওপৰলৈ স্ক্ৰল ডাউন কৰিলে আই এগ্ৰি বটন কৰাৰ পিছত সেভ এণ্ড নেক্সট বটনত ক্লিক কৰি কিন্তু মোৰ থাকি গৈছিলে দেখিছে টেষ্ট পেপাৰ ইজ ৰিকুৱেৰ্ড অৰ্থাৎ আপুনি টেষ্ট পেপাৰ সিলেক্ট কৰিব লাগিব ইয়াৰ পৰা আপোনালোকে 4খন টেষ্ট পেপাৰ সিলেক্ট কৰিব লাগিব 4খন সিলেক্ট কৰিব পাৰিব 4খন সিলেক্ট কৰিব পাৰিব বুলি নহয় আপুনি ম্যাক্সিমাম 4খনৰ কাৰণে এন্ট্ৰেন্স এক্সাম দিব পাৰিব 4খন সিলেক্ট কৰিলে হয় আগতে আপোনালোকৰ টেষ্ট পেপাৰ লগতে ইউনিভাৰ্সিটিও সিলেক্ট কৰিবলৈ আহে কোনখন ইউনিভাৰ্সিটি পঢ়িবৰ কাৰণে আপুনি এন্ট্ৰেন্স এক্সামটো দিব আজিকালি সেইটো সিস্টেম নাই আপোনালোকে এই এক্সামটো পাছ কৰিলে ইণ্ডিয়াৰ যিকোনো ইউনিভাৰ্সিটিত আপোনালোকে এডমিশন ল'ব পাৰিব যদি আপোনালোকৰ মাৰ্কসটো ভাল লাগে ধৰিলে আপুনি হিষ্ট্ৰীৰ কাৰণে এন্ট্ৰেন্স এক্সামটো দিছে হিষ্ট্ৰী যি ইউনিভাৰ্সিটিত আছে সিউটি পটা সেই ইউনিভাৰ্সিটিত আপোনালোকে গৈ পেলাই এডমিশন ল'ব পাৰিব সেইকাৰণে এইটো এটা ভালেই হৈছে এতিয়া আপোনালোকে এই এক্সামটো পাছ কৰিলে ইণ্ডিয়াৰ যিমান ইউনিভাৰ্সিটি আছে সিউটি পটা তাত আপোনালোকে এডমিশন ল'ব পাৰিব এই এন্ট্ৰেন্সৰ যোগেদি গতিকে আপোনালোকে 4খন ইয়াৰ পৰা ম্যাক্সিমাম চুজ কৰিব পাৰিব 2খন চুজ কৰিলে 1400 টকা দিব লাগিব আৰু 3খন চুজ কৰিলে পাৰ পেপাৰ আপুনি 700 টকা আপুনি দিব লাগিব সেভ কৰাৰ পিছত আপোনালোকক এনেকৈ ক'ব টেষ্ট পেপাৰ তাৰপৰা টেষ্ট পেপাৰ 1 2 দি মই 4খন সিলেক্ট কৰি দেখুৱাই দিছোঁ ইয়াত আপোনালোকে দেখিছে এমএ এডুকেশ্যন বুলি আহিছে তাৰপৰা হিষ্ট্ৰী পলিটিকেল আৰু ছ'চিয়লজিত অহা নাই গতিকে আপোনালোকে এইটো নাভাবিব কিয় অহা নাই একো নহয় আপোনালোকে যিহেতু এইটো মাষ্টাৰ ডিগ্ৰীৰ কাৰণে এডমিশ্যন গতিকে আপোনালোকে ইয়াত হিষ্ট্ৰী পলিটিকেল চায়েন্স ছ'চিয়লজি এইবিলাক আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী প্ৰগ্ৰেমেই হয় কেপচা কোডটো দি আই এগ্ৰি বটনটো দেখিছে তাতে আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছতে আপোনালোকে তলে আৰু এটা আই এগ্ৰি বটন দেখিব তাতে ক্লিক কৰাৰ পিছত সেভ এণ্ড নেক্সট বটনত ক্লিক কৰিব সেভ এণ্ড নেক্সট বটনত ক্লিক কৰাৰ পিছত আপোনালোকৰ
যি 10 কোৱালিফিকেশ্যন ডিটেইলছ আছে সেইখিনি দিবলৈ আহিব 10ৰ কোৱালিফিকেশ্যন ডিটেইলছত আপোনাক সুধিব পাছ ষ্টেটাছ পাছ বুলি দিব ইয়েৰ পাছিংটো সুধিছে কিমান চনত আপুনি পাছ কৰিছে সেইটো উল্লেখ কৰিব কোৰ্চ ষ্ট্ৰীম সেইটো 10 ইকুইভেলেণ্ট ৰাখিব বৰ্ডখন কি আছিলে আপুনি এবাৰ চিলেক্ট কৰি দি দিব নিজৰ নিজৰ বৰ্ডখন দিব আপুনি যি সেৱা হয় সেৱা বুলি সাৰ্চ কৰিব সাৰ্চ কৰাৰ পিছত তাত যিটো পাব আসাম বোৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যন সেইটো উল্লেখ কৰিব ইনষ্টিটিউট নেমটো আপুনি নিজে লিখি দিব মই দেখুৱাবৰ কাৰণে আপোনাক দি দিছোঁ ৰিজাল্ট মোডটো পাৰ্চেণ্টেজ দিব যদি পাৰ্চেণ্টেজ আছিলে পাৰ্চেণ্টেজ দিব যদি CGPA আছিলে CGPA বুলি উল্লেখ কৰিব ইনষ্টিটিউট নেমটো মই দেখুৱাবৰ কাৰণে দি দিছোঁ ৰোল নম্বৰটো এনে এটা ৰেণ্ডমলি ভৰাই দিছোঁ সেইটো আপোনালোকে চাব তাৰপা টোটেল মাৰ্কছটো আপুনি উল্লেখ কৰিব ইয়াত আপোনালোকৰ মেট্ৰিকৰ যদি অসমৰ পৰা দিছে 600 থাকে আৰু মাৰ্কছ অফ 10টো যিমান পাইছিলে দিব আৰু পাৰ্চেণ্টেজটো অট'মেটিক আপোনালোকৰ কেলকুলেশ্যন হৈ যাব তেনেকৈ আপুনি 12ও দিব লাগিব 12ও পাছিং ইয়েৰ কোৰ্চ ষ্ট্ৰীম বৰ্ড নেম ইনষ্টিটিউট আৰু ৰোল নম্বৰ আৰু ৰিজাল্ট মোডটো আপুনি উল্লেখ কৰিব লাগিব ভালদৰে তথ্যখিনি আপুনি চাই ল'ব যাতে ভুল নহয় সেইটো ধ্যান ৰাখিব আপোনালোকে ইয়াত বৰ্ড আসাম HS সেকেন্ডাৰী এডুকেশ্যন বুলি দিব শ্বৰ্ট ফৰ্মত লিখা আছে কাৰণে তেনেকৈ দেখুৱাইছে আপুনি আসাম HAR সেকেন্ডাৰী এডুকেশ্যন কাউন্সিল বুলি উল্লেখ কৰিব যদি HSটো আপুনি আসাম হায়াৰ সেকেন্ডাৰীৰ পৰা কমপ্লিট কৰিছে ইনষ্টিটিউট নাম ৰোল নম্বৰ মই কৈছোঁ ইতিমধ্যে সেইখিনি আপোনালোকে দিব সেইখিনি ভালদৰে এবাৰ ফিল আপ কৰি ল'ব সকলো আপোনালোকে ভালদৰে চাই ল'ব তাৰপৰা আহি গ'ল আপোনালোকৰ গ্ৰেজুৱেশ্যন ডিটেইলছত আপুনি যদি পাছ কৰিছে আপুনি পাছ বুলি দিব লাগিব যদি আপুনি এপিয়াৰিং হৈছে অৰ্থাৎ 2025 চনত আপোনাৰ ৰিজাল্ট দিব তেতিয়াহ'লে আপুনি পাছিং এইটো আপুনি উল্লেখ কৰিব লাগিব 25 চন বুলি যিহেতু আপোনালোকৰ 6 ছেমিষ্টাৰ যিসকলে গ্ৰেজুৱেশ্যন পঢ়িছে তেওঁলোকৰ 6 ছেমিষ্টাৰ আৰম্ভ হৈছে বা আৰম্ভ হ'বহে গতিকে আপোনালোকে সেইটো পাছিং এইটো 2025 চন দিব যিসকলে পাছ কৰিলে 5 চনটো দিলে হৈ যাব আৰু কোৰ্চ ষ্ট্ৰীম দিব ইউনিভাৰ্চিটি কোনখন ইউনিভাৰ্চিটি আণ্ডাৰত আপুনি পঢ়ি আছে সেইটো দিব আপোনালোকৰ কলেজখন নামটো দিব ৰোল নম্বৰটোৰ ক্ষেত্ৰত আপুনি এনেকৈ যিহেতু 6 ছেমিষ্টাৰ আপোনালোকৰ ৰোল নম্বৰ অহা নাই গতিকে আপোনালোকৰ 5th ছেমিষ্টাৰ বা 4th ছেমিষ্টাৰ যিটো ৰোল নম্বৰ আছিলে সেইটোকে দি দিব যিহেতু ছেমেই থাকে ৰোল নম্বৰটো গতিকে আপুনি সেই ৰোল নম্বৰটো উল্লেখ কৰি দিব ৰোল নম্বৰটো উল্লেখ কৰি আপুনি কেপচা কোডটো দি আই এগ্ৰি বটন দি আপুনি ছাবমিট কৰিব পাৰিব খালি আপুনি ভালদৰে দিব গ্ৰেজুৱেশ্যনটো যিহেতু এপ্ৰিলিং বুলি কৈছে এপ্ৰিলিঙৰ চনটো শুদ্ধকৈ দিব ইউনিভাৰ্চিটিখন শুদ্ধকৈ দিব ষ্ট্ৰীমটো শুদ্ধকৈ দিব কলেজখনৰ নামটো শুদ্ধকৈ দিব আৰু ৰোল নাম্বাৰটো আপুনি শুদ্ধকৈ দিব কাৰণ যেতিয়া আপুনি পাছ কৰিব ধৰি লওক আপুনি এণ্ট্ৰেন্স এক্সামটো পাছ কৰিলে পাছ কৰাৰ পিছত আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব তেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যনত কিন্তু আপোনাৰ এই তথ্যখিনি শুদ্ধকৈ থাকিব লাগিব গতিকে আপুনি সেইখিনি শুদ্ধকৈ ভৰাই আই এগ্ৰি বটনটো দেখিছে কেপচা কোডটো দেখিছে সেই দুটা ক্লিক কৰি আপুনি ছাবমিট কৰি দিব লাগিব তাৰপিছত আহিলে আপোনালোকৰ ফটো আৰু ছিগনেচাৰ আপলোড কৰা ফটো আৰু ছিগনেচাৰ আপলোড কৰিবৰ কাৰণে ইয়াত কৈছে 10ৰ পৰা 200 কপিৰ ভিতৰত হ'ব লাগিব আপোনাৰ ফটো আৰু ছিগনেচাৰ হ'ব লাগিব আপোনালোকৰ 4ৰ পৰা 30 কপিৰ ভিতৰত এই দুটা আপলোড কৰিব লাগিব ডকুমেণ্টৰ ক্ষেত্ৰত এই দুটাই আছে বেলেগ আপোনালোকে একো আপলোড কৰিব নালাগে এই দুটা আপলোড কৰিলে আপোনালোকৰ হৈ যাব এই দুটা আপলোড কৰাৰ পিছত আপোনালোকৰ নেক্সট পেজলৈ যাব পাৰিব নেক্সট পেজত আপোনালোকৰ একো নাই আপোনালোকৰ প্ৰিভিউটো আহিব প্ৰিভিউৰ পিছত আপোনালোকে ফাইনেল ছাবমিট কৰিব পাৰিব ফটো আৰু ছিগনেচাৰ দিয়াৰ পিছত আপোনালোকে দেখিব ইয়াত আপোনালোকৰ নেক্সট পেজটোতে আহিব ইয়াত আপোনালোকে দেখিছে ইয়াত কৈছে যে প্লিজ ভেৰিফাই ইয়ৰ মোবাইল নম্বৰ আপোনাৰ মোবাইল নম্বৰটো ভেৰিফাই কৰা নাই গতিকে আপুনি ক্লিক বটনটো ক্লিক কৰি মোবাইল নম্বৰটো ভেৰিফাই কৰিব লাগিব যিহেতু মই 4খন পেপাৰ চিলেক্ট কৰিছিলোঁ দেখিছে ইয়াত আপোনালোকৰ 2800 টকা আহিছে মই কৈছোঁ যে আপুনি এক্সট্ৰা পেপাৰ চুজ কৰিলে 707কৈ দিব লাগিব যিটো দুখন পেপাৰৰ দাম 1400 টকা আৰু মই দুখন এক্সট্ৰাকৈ চুজ কৰিলোঁ মানে আপোনালোকৰ 1400 2800 টকা আপুনি পে'মেণ্ট দিব লাগিব সেইকাৰণে আপুনি পে'মেণ্ট 2800 টকা দিব লাগিব এইখিনি চাই ল'ব ভালদৰে আপুনি পে'মেণ্ট কৰাৰ আগতে আৰু মোবাইল নম্বৰটো আপুনি ভেৰিফাই কৰি ল'ব ক্লিক বটনটো ক্লিক কৰি আপোনালোকৰ যি মোবাইল নম্বৰ আছে সেই মোবাইল নম্বৰটো ভেৰিফাই কৰিব এনেকৈ মোবাইল নম্বৰটো ওলাব মোবাইল নম্বৰটো ওলোৱাৰ পিছত আপুনি যিটো OTP যাব সেই OTPটো আপুনি ইয়াত দি পেলাই কি কৰিব লাগিব ছাবমিট কৰিব লাগিব তাৰপিছত মোবাইল নম্বৰ ভেৰিফাই কৰাৰ পিছত আপোনাক সুধিব ফাইনেল ছাবমিট কৰিব বিচাৰে নে ফাইনেল ছাবমিট কৰিব বিচৰাৰ আগত আপুনি মাই নেম মাদাৰ নেম ডেট অফ বাৰ্থ জেণ্ডাৰ সকলো আপুনি টিক মাৰ্ক দিব লাগিব তেতিয়া আপোনাৰ ফাইনেল ছাবমিট হ'ব কাৰণ আপুনি কাৰেকশ্যন হৈছে বুলি এইখিনি দিব লাগিব কাৰণ যেতিয়া আপুনি কাৰেকশ্যন কৰিব এবাৰ ভুল হোৱাৰ পিছত যেতিয়া কাৰেকশ্যন আহিব তেতিয়া আপোনাৰ হয়তো পে'মেণ্ট ল'ব তেনে আপুনি এতিয়া ফৰ্মখন ফাইনেল ছাবমিট কৰাৰ আগত এবাৰ চাই ল'ব গোটেইখিনি হৈছে নে শুদ্ধ প্ৰিভিউতে চাই ল'ব আপুনি এবাৰ চাই ল'ব সেইখিনি চাই আপুনি ফৰ্মখন ফাইনেল ছাবমিট কৰিব পাৰিব ফাইনেল ছাবমিট কৰি দিলে আপোনাৰ ফৰ্মখন ফাইনেল ছাবমিট হৈ যাব এইখিনি আছিলে অনলাইন প্ৰচেছটো যদি ভিডিঅ'টো চাই উপকৃত হ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ